নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ উন্নতি ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত একদম ধুনীয়া গাড়ী ৰেনল্ট কি গাড়ী এখন দেখাম। 9000 কিলোমিটাৰ চলা। তাৰ আগতে কেইটামান ফটো দেখাইছোঁ আপোনালোকক। যদি আপোনালোকে ইকো স্পৰ্ট এখন ল'ব বিচাৰে 2014 একদম লাষ্ট 2015 বুলি ক'ব পাৰে, ডিজেল ইঞ্জিনত আছে। যদি ইকো স্পৰ্ট লাগে তেনেহ'লে আপোনালোকে মোৰ নম্বৰত যোগাযোগ কৰক। খুব ধুনীয়া গাড়ী, মই ভিডিঅ'টো এক্সট্ৰা দি দিম আপোনালোকক বা ভিডিঅ' এটা আপলোড কৰাই দিম। তো যদি ইকো স্পৰ্ট 2014 লাষ্ট ল'ব বিচাৰে ডিজেল ইঞ্জিনত তেনেহ'লে ল'ব পাৰিব 2,95,000 টকাত। তো আৰু যদি জানিব লাগে স্ক্ৰীনত নাম্বাৰটো আহি আছে, মোৰ নম্বৰত আপোনালোকে যোগাযোগ কৰিব। ধুনীয়া ইকো স্পৰ্ট 2014 লাষ্ট। তো এইখন আছে ৰেনল্ট কিগাৰ। তো খুব ধুনীয়া গাড়ী, বহুত মৰম লগা গাড়ী। যদি আপোনালোকে এইখন গাড়ী ল'ব বিচাৰে ল'ব পাৰিব। কিগাৰ হয় এইখন 2022 একদম লাষ্ট, মাত্ৰ 9000 কিলোমিটাৰ চলিছে। একদম আপোনাৰ নতুন গাড়ী বুলি ক'ব পাৰে। 9000 কিলোমিটাৰ মানুহে 1-2 মাহত চলাই দিয়ে। তো এইখন একদম নতুন হৈ আছে গাড়ী। টায়াৰটো আপোনাৰ 95% পাই যাব আপোনালোকে। দেখাই দিছোঁ, চাই লওক। একদম টপ মডেল হয় এইখন RXZ। তো কিগাৰ আপোনাৰ এইখন RXZ একদম টপ মডেলখন আৰু ফুল্লি মডিফাইড আছে গাড়ীখন। গোটেইখিনি মই দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো ইণ্টেৰিয়ৰটো দেখাই দিছোঁ আপোনালোকক। ছিট কভাৰটো চাওক আপোনালোকে, একদম পূৰা বহুত দামী ছিট কভাৰ লগোৱা আছে। মিনিমাম আপোনাৰ 24,000 ছিট কভাৰ লাগি আছে। বহুত ধুনীয়া হয়। তো গোটেইখিনি ফিচাৰ্ছ পাব আপোনালোকে, একদম টপ মডেল গোটেইখিনি ফিচাৰ্ছে আছে গাড়ীখনত। তো এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। মোৰ নাম্বাৰটো স্ক্ৰীনত আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। নহ'লে বা বাইহাটা চাৰিআলিত আহি ফোন কৰিলে আপোনালোকে পাই যাব। তো বেক চাইডত ইণ্টেৰিয়ৰ দেখাইছোঁ, চাই ল'ব। পূৰা ধুনীয়া লেডাৰৰ ব্লেক ছিট কভাৰটো পূৰা এক্সট্ৰা বনাই লোৱা আছে, এইটো অৰ্ডাৰ দি। তো চাওক, খুব ধুনীয়া গাড়ীখন, খুব মৰম লগা, একদম ধুনীয়া হয়। তো গাড়ী দেখাৰ লগে লগে আপোনালোকৰ পচন্দ হ'বই। এইখন গাড়ী খুব ধুনীয়া, একদম অৰিজিনেল আছে, পূৰা জেনুইন পাব আপোনালোকে। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন, FF চিৰিজৰ। তো 22 একদম লাষ্ট, একদম পূৰা নিউ, ব্ৰেণ্ড নিউ গাড়ী বুলি ক'লে ভুল নহয়। পূৰা চালিয়া হৈ আছে গাড়ী। আহক, টেষ্ট ড্ৰাইভ কৰক আপোনালোকে। পূৰা মক্খন জেচা হে গাড়ী, পূৰা বঢ়িয়া। তো ক'তো স্ক্ৰেচ নাই গাড়ীখনত। তো মই এক্সপায়াৰ টায়াৰটো এবাৰ দেখাই দিছোঁ। এক্সপায়াৰ টায়াৰটো মানে দেখাৰ প্ৰয়োজন নাই, 9000 কিলোমিটাৰ চলিছে মাত্ৰ। তথাপি এবাৰ দেখাই দিছোঁ আপোনালোকক। আৰু ডিকি স্পেচটো খুব ধুনীয়া। তো এইটো চাওক, এবাৰো এতিয়ালৈকে ইউজ কৰা নাই গাড়ীখনৰ এক্সপায়াৰ টায়াৰ। তো গোটেই ছাৰ্ভিচ হিষ্ট্ৰী গোটেইখিনি আপোনালোকে পাই যাব গাড়ীখনৰ। গাড়ীৰ লগতে আপোনালোকে পাই যাব ছাৰ্ভিচ বুক হিষ্ট্ৰী পাই যাব। তো খুব সুন্দৰ হৈ আছে। যদি আপোনালোকে ৰিফাইনেন্স কৰিব বিচাৰে এইখন গাড়ী, তো 80,000 1 লাখ টকা ডাউন পে'মেণ্ট দিয়ক আৰু আৰামছে ওলাই লৈ যাওক। তো প্ৰায় মানুহবিলাকে ফোন কৰিলে দাদাসকলে মোক সুধি থাকে। তো মই প্ৰায় ভিডিঅ'তে কওঁ, আপোনালোকৰ যদি ফাইনেন্স কৰিব মন আছে তেনেহ'লে ডকুমেণ্টছ আপোনাৰ তো আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড, বেংক পাছবুক, চেক পাত এইকেইটা হ'লে হৈ যাব। আৰু এইখন গাড়ীৰ পিছৰ ফালে চাওক, LCD এক্সট্ৰা লাগি আছে, ধুনীয়া। আপোনালোকে পিছত যোৱাকেইটাও আৰামছে TV এটা আছে লাগি, আপোনালোকে চাই যাব পাৰিব। খুব সুন্দৰ হয়। তো গাড়ী কণ্ডিশ্যনটো একদম ধুনীয়া। তো আপোনালোকে জল্দি আপোনালোকে যোগাযোগ কৰিব স্ক্ৰীনত আহি থকা নম্বৰটোত। তো এইবিলাক গাড়ী বেছি দিন নাথাকে, তো বহুতেই বিচাৰি থাকে কম বয়সৰ, কম ৰানিঙৰ গাড়ী। তো এইখন গাড়ী চাওক, ফ্ৰণ্ট ছাইডত চাই লওক কি ধুনীয়া লাগে। তো মই ভিডিঅ'টো মানে ভিতৰত বনাইছোঁ ৰুমত, তো আন্ধাৰ হৈ আছে, তাৰ বাবে আপোনালোকে ক্লিয়াৰ দেখা পোৱা নাই। তো কিলোমিটাৰটো মই দেখাই দিম, আপোনালোকে চাই ল'ব। তো পুছ বটনে ষ্টাৰ্ট পাব আপোনালোকে। আগতো LCD লাগি আছে কোম্পেনীৰ পৰা। অটো AC পাই যাব আপোনালোকে। তো অটো চাৰ্জিং ছিষ্টেম পাই যাব। কিলোমিটাৰটো চাওক, 9302 কিলোমিটাৰ চলিছে, মাত্ৰ 9302 কিলোমিটাৰ চলিছে। খুব ধুনীয়া। তো আপোনালোকে 3টা মুড পাব। আপোনালোকে যদি আপোনাৰ স্পৰ্টছ মুডত চলাব পাৰে, ৰেড আহি যাব ডিছপ্লেত। তো যদি নৰ্মেল মুডত চলায় আপোনাৰ ব্লু আহি যাব। আৰু যদি আপোনালোকে একদম ইকো মুডত চলায় তো গ্ৰীণ আহি যাব। ইকো মুডত চলালে আপোনালোকৰ মাইলেজটো অলপ বেছি পাব। তো ষ্টাৰিঙতে গোটেইখিনি কণ্ট্ৰলাৰ আপোনালোকে পাই যাব। তো একদম টপ মডেল, মই অলৰেডি কৈ দিছোঁ আপোনালোকক। খুব ধুনীয়া হৈ আছে। যদি আপোনালোকে এইখন গাড়ী ল'ব বিচাৰে ল'ব পাৰিব। এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 6,85,000 টকা। তো 6,85,000 টকাত আপোনালোকে ল'ব পাৰিব। তো আহিলে আৰু অলপ মিলাই দিম প্ৰাইচটো, এইটো টেনশ্যন ল'ব নালাগে। একদম মই কৈছোঁ বুলি ফিক্স প্ৰাইচ নহয়, তো অলপ প্ৰাইচটো মিলাই দিম। তো ইঞ্জিনটো চাওক, খুব সুন্দৰ হৈ আছে। যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগিছে, জল্দি মোৰ নম্বৰত যোগাযোগ কৰিব। আৰু আমাৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো বহুতে ভিডিঅ'বিলাক চাই, তো স্ক্ৰীনশ্বটো মোক দিয়ে, কিন্তু ছাবস্ক্ৰাইব কৰি নলয়। আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।